আমি পাছপোৰ্ট ভিসা গোটেইখিনি সংগ্ৰহৰ কাৰণে লেটাৰ ৰগেটৰী পঠোৱা হৈছে এণ্ড দে টেক্স 3 months টাইম এটা কোনোবাই সুধি আছে আজিয়ে কৈ নিদিয়ক কিয় বাহিৰা দেশৰ পৰা পাছপোৰ্ট ভিসা আনাৰ এটা প্ৰক্ৰিয়া আছে কোৰ্টৰ অৰ্ডাৰ লাগে কিবা লাগে এটা আছে দ্বিতীয় কথা তেখেতৰ পৰিবাৰে 19 বাৰ ভাৰত আৰু পাকিস্তানৰ মাজত অহা যোৱা কৰিছে 2-3 বাৰ পাকিস্তান আৰ্মিৰো মানুহ তেওঁক একম্পেনি কৰিছে আমি এতিয়া গৌৰৱ গগৈৰ পত্নী তাৰো মইতো কলে নহব আপোনালোকেতো সুধিব যে প্যাসেঞ্জাৰ লিষ্টখন ক'ত গতিকে সেইখিনিও সংগ্ৰহ কৰি থকা হৈছে আৰু আমাক এজেন্সি সকলে সহায় কৰিছে আমি পাই যাম সেকেন্ড তেওঁ আগত পাকিস্তানত চাকৰি কৰিছিল দিল্লীলৈকে আহিল দিল্লীত এটা এনজিঅ'ত চাকৰি কৰিলে কিন্তু দৰমহাটো পাকিস্তানে দি থাকিল এতিয়া দা জং বুলি এখন পেপাৰ আছে ইন পাকিস্তান কোনোবা এজন সাংবাদিকে দা জঙৰ চাকৰি এৰি টাইমছ অফ ইণ্ডিয়াত জইন কৰিলে কিন্তু দৰমহাটো জঙে দি আছে so that is the third charge second MP এজনে নিজৰ লৰা ছোৱালীৰ পাছপোৰ্ট সাৰেন্ডাৰ কৰা ইণ্ডিয়ান পাছপোৰ্ট সাৰেন্ডাৰ কৰা মোৰ লগত আছে ইণ্ডিয়ান পাছপোৰ্ট আৰু মই 2021 চনত সাৰেন্ডাৰ কৰিছো আৰু সহি মাৰিছো মই নিজেই পৰিবাৰেও সহি মাৰা নাই MP জনে সহি মাৰিছে তাৰো কাগজ আমি পাই যাম এটা গুটেখিনি কথা মই আজিও কৈ দিব পাৰো কাৰণ তথ্যখিনি আহিছে কিন্তু ইয়াত ধৰক আপোনালোকৰ মিডিয়াত বহুত তেওঁৰ প্ৰতি সফট কৰ্নাৰ থকা মানুহ আছে গতিকে প্ৰমাণ নহলে তো মুকে গালি গালাজ কৰিব আপোনালোকে আৰু তাৰ এই ভ্ৰমণৰ পিছতে গৌৰৱ গগৈয়ে 90 জন ডেকা লৰা ছোৱালীক পাকিস্তান এম্বাসিত লৈ গৈছিল ফৰ ৰেডিকেলাইজেশ্যন তেওঁলোকৰ ভিতৰতো 2-4 জনে ষ্টেটমেন্ট দিছে যে আমাক বেলেগ এম্বাসিত লৈ যাম বুলি তাতে লৈ গল এই যে 90 জনৰ গ্ৰুপটো দেখিছে ফটোত তাৰ ভিতৰত কেইবাজনেও আমাক ষ্টেটমেন্ট দিছে যে আমাক কোৱাই নাছিল তাত লৈ যাম বুলি তাৰ পিছত পাৰ্লিয়ামেন্টত প্ৰ পাকিস্তানী কোৱেশ্চন so it is a সুকুৰ আলীতকৈ ডাঙৰ অভিযোগ গতিকে সুকুৰ আলীক যদি এৰেষ্ট হয় বাকিও এৰেষ্ট হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ